নমস্কাৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আণ্ডাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট পৰীক্ষা কেতিয়া হ'ব সকলোৰে এটা কমন কুৱেশ্যন আছিলে আৰু এই 50 মাৰ্কছ য'ত আছে কাৰেণ্ট এফেয়াৰ্ছ জিঅ'গ্ৰাফী এনভাইৰমেণ্টেল ছায়েন্স ক্লাইমেট চেঞ্জ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফ্লাড মেনেজমেণ্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট এই 50 মাৰ্কছৰ কাৰণে এতিয়া চিন্তা কৰিব নালাগে KSGS আছামে আপোনালোকৰ কাৰণে এইখিনি মেটেৰিয়েলছ লৈ আহিছে আপোনালোকে সোনকালেই যিমান পাৰে সোনকালে যোগাযোগ কৰক এই নাম্বাৰটোত 8822614404 ঠিক আছে মই কৈ আছোঁ অলপ সময় ধৈৰ্য ধৰক কেনেকৈ পাব কি কৰিব লাগিব কিন্তু এইখিনি আপোনালোকে চিন্তা কৰিব নালাগে কাৰেণ্ট এফেয়াৰ্ছটো মেইনলি জানুৱাৰীৰ পৰা আপ টু আমি ছেপ্টেম্বৰলৈ চালে হৈ যাব ছেপ্টেম্বৰ মিডলৈকে কাৰণ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে আপোনাৰ অক্টোবৰত ঠিক আছে চাওক 28ৰ পৰাতো দুৰ্গা পূজা আৰম্ভ হ'ব গতিকে 28 ছানডেত হোৱাৰ চান্সেছ কম আছে যদি হয় নটিফিকেশ্যন পাই যাব কিন্তু নহয় তাৰপিছত যদি আপোনালোকে দেখে অক্টোবৰৰ 5 আছে আৰু অক্টোবৰৰ 17 নে 18ত ছানডে এটা আছে তাৰ মাজত যিটো ছানডে আছে 12ত নে 11ত সেইটোত নহ'ব কাৰণ সেইটোত আপোনাৰ মেইনছ আছে APSC CC মেইনছ আছে গতিকে সেই ছানডেটোত হোৱাৰ চান্সেছ কম আছে গতিকে অক্টোবৰ 5 নহ'লে অক্টোবৰ 17 এইকেইটা 17 বা 18 এইকেইটা ডেটত হোৱাৰ চান্সেছ আছে মুঠতে অক্টোবৰ মাহত হ'ব তাৰপিছত নৱেম্বৰত UTO হৈ যাব 10-20 দিন গেপ দি আৰবান টেকনিকেল অফিচাৰ ঠিক আছে আৰু আপোনালোকে নিশ্চয় পঢ়ি আছে নিজৰ ব্ৰাঞ্চৰ যিবোৰ ছাবজেক্ট আছে সেইবোৰ ভালদৰে পঢ়িছে সেইবোৰ ৰিভাইজ কৰি আছে কিন্তু এই 50 মাৰ্কছৰ কাৰণে যিসকলে চিন্তা কৰি আছে মই আকৌ এটা কথা কওঁ যে কাৰেণ্ট এফেয়াৰ্ছখিনিতো আপোনালোকে পঢ়িব লাগিব জানুৱাৰীৰ পৰা ক'ৰ পৰা কেতিয়া কি দিয়ে আমি ধৰিব নোৱাৰোঁ বাকী জিঅ'গ্ৰাফী আমি ষ্টেটিক পৰ্চনো চাব লাগিব লগতে কাৰেণ্ট এফেয়াৰ্ছবোৰ চাব লাগিব এতিয়া চাব ইয়াত কাৰেণ্ট এফেয়াৰ্ছ বুলি কোৱাৰ লগে লগে অভাৰঅল আমি সকলোবোৰ চাব লাগিব কিন্তু বিশেষকৈ যিবোৰ জিঅ'গ্ৰাফী ৰিলেটেড এনভাইৰমেণ্ট ৰিলেটেড ঠিক আছে বা ডিজাষ্টাৰ মেনেজমেণ্ট ৰিলেটেড যিবোৰ নিউজ আহিছে সেইবোৰ আমি ভালদৰে চাব লাগিব কুৱেশ্যনসমূহ কৰিব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকে কনচেপ্ট কুৱেশ্যন সকলোবোৰ বস্তু একেলগে পাই যাব আৰু মই ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান বনাই আছোঁ আৰু এটা বস্তু মন কৰিব যে এতিয়া আপোনালোকে যিখিনি বস্তু ল'ব সেইখিনি পঢ়ি থাকিব মই যিবোৰ PYQ আছে PYQসমূহ মই কৰোৱাই থাকিম তাৰ PDF দি থাকিম কিন্তু যেতিয়া নটিফিকেশ্যন আহিব নটিফিকেশ্যন অহাৰ পিছত আপোনালোকে কমচে কম 20-22 দিন সময় পাব সেই 20-22 দিন সময়ত আৰু যিমান পাৰোঁ প্ৰবেবল কুৱেশ্যন আনিবলৈ ট্ৰাই কৰিম মক টেষ্ট দিম প্ৰেক্টিছ কুৱেশ্যন দিম আৰু সেই 20 দিন বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব কাৰণ আমি সেই 20 দিনত চাম যে কোনবোৰ টপিক ইম্পৰ্টেণ্ট হ'ব কোনবোৰ কুৱেশ্যন আহিব পাৰে আৰু প্ৰত্যেকটো এক্সামৰ আগতেই এনেধৰণৰ আমি কিছুমান ৰিচাৰ্চ কৰোঁ বা PYQ এনালাইচিছ কৰোঁ কৰাৰ পিছত আমি কিছুমান কুৱেশ্যন আমি গেছ কৰোঁ ঠিক আছে আৰু এইটো কমপ্লিটলি ডাটা এনালাইচিছ কুৱেশ্যন পেটাৰ্ণ চাওঁ কেনেকুৱা কুৱেশ্যন সুধিছে কি আহিছে ঠিক আছে এই সকলোবোৰ হয় আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ প্লাছ PYQ এই দুটা বস্তু আমি চাই এক্সপেক্টেড কুৱেশ্যন বনাওঁ এতিয়া আপোনালোকে জিঅ'গ্ৰাফীৰ কমপ্লিট কনচেপ্ট নোটছ পাই যাব ঠিক আছে লগতে কাৰেণ্ট এফেয়াৰ্ছসমূহ পাব MCQছো পাব প্ৰেক্টিছ কুৱেশ্যনো পাব এনভাইৰমেণ্টেল ছায়েন্স বৰ্তমান বনাই থকা হৈছে হৈ গ'ল ক্লাইমেট চেঞ্জ ছাষ্টেইনেবল ডেভেলপমেণ্ট এইখিনিও পাই যাব ফ্লাড মেনেজমেণ্ট এণ্ড ডিজাষ্টাৰ মেনেজমেণ্টৰ ওপৰত মেইনলি যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে বা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি আমি কৰাই দিম বহুত বেছি পঢ়িব নালাগে কম বস্তু চালেই হৈ যাব আৰু ইয়াৰ ভিতৰতে কুৱেশ্যন অহাৰ চান্সেছ থাকিব ঠিক আছে গতিকে আপোনালোকে কি পাব PYQ পাব MCQs পাব কনচেপ্ট পাব আৰু পৰীক্ষালৈ যেতিয়া 20 দিন সময় থাকিব সেই 20 দিন KSGS আছামে আপোনালোকৰ সম্পূৰ্ণ দায়িত্ব ল'ব ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ কৰোৱাব ঠিক আছে গতিকে এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰক আমি 100জনক এই মেটেৰিয়েলছখিনি দিম তাতকৈ বেছিকৈ নিদিওঁ গতিকে যিসকলে সোনকালে কণ্টেক্ট কৰিব তেওঁলোকৰ কাৰণে এইখিনি এভেইলেবল হ'ব ঠিক আছে থেংক ইউ